ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। তেতিয়া চালো আৰু দেখিলো যে গীতাৰ জ্ঞানদাতাই নিজেই কৈছে, অৰ্জুন তুমি সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি সনাতন পৰম ধাম আৰু পৰম শান্তি প্ৰাপ্ত কৰিবা। দাসৰ স্থিতি এনেকুৱা হৈ গ'ল যেনেকুৱা ভোকে ন ভোজন মিল যায় ধন ধন মিল যায়, এনেকুৱা স্থিতি হ'ল। মই বহুত সুখী হলো যে ভগৱান ইয়াত আপোনাৰে সকলোবোৰ গুপ্তধন লুকাই ৰাখিছে। সেয়া নতুনকৈ আকৌ গীতাৰ অনুবাদ কৰিলো, যিখন গেহেৰী নাজৰ গীতা নামৰ কিতাপ আপোনালোকৰ তাত আছে। পৰমাত্মাৰ জ্ঞানৰ আধাৰত সেইখন পুনৰ অনুবাদ কৰিলো। যিবোৰ অনুবাদকসকলে ভুল কৰি থৈছিলে, অৰ্থৰ অনৰ্থক কৰিছিলে, যেনে অনুত্তম মানে চতুৰ্থ কক্ষৰ ল'ৰা ছোৱালীকে সোধক, অনুত্তম মানে উত্তম মানে গুড, অনুত্তম মানে বেদ, আৰু ইয়াত কৈছে অনুত্তম মানে যিজনতকৈ উত্তম কোনো নাই। যেনেকৈ উত্তীৰ্ণ মানে পাছ, ল'ৰাটো উত্তীৰ্ণ হ'ল, পাছ হ'ল, আৰু অনুতীৰ্ণ বুলি যদি ক'ৰবাত লিখিছে আৰু সি কৈছে মই আটাইতকৈ উত্তমকৈ পাছ কৰিছো, মোৰ মাৰি কান্দিবা, ক'তনো পাছ হ'লা তুমি? গতিকে সেই ভুল তেওঁলোকে কৰি থৈছে বালকৰ দৰে কথা কৈ। সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাইতো কয় যে মোৰ এই জ্ঞানী আত্মাবোৰ ভাল আত্মা, পৰমাত্মাৰ বাবে সমৰ্পিত, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নাপালে, সেইবাবে মোৰ অনুত্তম সাধনাত গতিত লীন হৈ থাকিল। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই কৈছে, ओम इति एकाक्षरम ब्रह्म विवरण मामनुसमन ये प्रियति तदन्देहम सयति परमाम गति। মোৰ স্তৰত কেৱল ওম মন্ত্ৰ আছে, ওম আখৰ, নাথিং এলছ। যিয়ে অন্তিম সময়তো স্মৰণ কৰি কৰি হৰিৰ এৰি যায়, তেওঁ এই ওমৰ পৰা পোৱা পৰম গতি প্ৰাপ্ত কৰে। ওম ব্ৰহ্মৰ মন্ত্ৰ। এই চৰ পুৰুষৰ গীতাৰ জ্ঞানদাতা যিয়ে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে আৰু ব্ৰহ্মৰ সাধক ব্ৰহ্মলোকলৈ যায়। অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, এই ব্ৰহ্মলোক পৰ্যন্ত ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত কৈছে, সেইবাবেই তুমি অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। 15 নম্বৰ অধ্যায়ৰ 4 শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও জন্ম মৃত্যুলৈ নাহে। আৰু গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12 আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক 2 স্পষ্টকৈ কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা। তেতিয়া যেতিয়ালৈকে জন্ম মৃত্যু আছে, যেনেকুৱা কৰ্ম তেনেকৈ ভুগিব লাগিব। ইয়াৰ চৰণত থাকিলে তেন্তে সুখ ক'ত? গতিকে ইয়াত সেইভাৱে কৈছে যেনেকৈ ঋষিসকল, ডাঙৰ ডাঙৰ মহাপুৰুষসকল, এওঁলোকতো ভাল আত্মাই, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নাপালে, যিজনে পূৰ্ণ পৰমাত্মাৰ মহিমাৰ কথা কয়, যি কাৰণে তেওঁলোকে মোৰ গতিত, অনুত্তম গতিত স্থিত। অনুত্তম মানে বেয়া, একেবাৰে বেকাৰ, কাৰণ জন্ম মৃত্যু শেষ নহয়। যি কৰ্ম কৰে সকলো ভুগিব লাগে, নৰক স্বৰ্গ গাধৌ কুকুৰ সকলো হ'ব লাগিব, গতিকে বেয়াই হয়। গীতাৰ 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে বহুনাম জন্মানাম अन्ते ज्ञानवान माम प्रपद्यते और वासुदेव सर्वमिति सैमात्मा सुदुर्लभे। স্পষ্ট কৰিছে কি কাৰণে অনুত্তম গতিত আছে। 7ম অধ্যায়ৰ 12 পৰা 15 লৈকেতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিৰ গুণৰ উপাসকক ৰিজেক্ট কৰিছে। তাৰপিছত কৈছে ইহঁতে মোকো নভজে আৰু মোক ভক্তি কৰিলেও 4 প্ৰকাৰে কৰে, আৰ্ট, অথাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী। এই তিনিওজনকে ৰিজেক্ট কৰে তেওঁ। আৰ্ট, অথাৰ্থী, জিজ্ঞাসু, উত্তম, জ্ঞানী যি হয় তেওঁ জ্ঞানী শ্ৰেষ্ঠ, আৰু সেই জ্ঞানীয়ে তত্ত্বদৰ্শী সন্ত নাপালে। তাৰপিছত কৈছে মুৰি বেয়া অনুত্তম গতিত স্থিত হৈ থাকে। কেতিয়া? 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত এইটো স্পষ্ট হৈছে। গীতাৰ জ্ঞানদাতাই কয় প্ৰথমতেতো এইটো কৈছিলে 12 পৰা 15 লৈকে এই তিনিও গুণৰ ৰজগুণ ব্ৰহ্ম, শতগুণ বিষ্ণু, তমগুণ শিৱৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা সকলে মোৰ ভক্তি নকৰে।
নিজৰ বিষয়ে কৈছে 4 প্ৰকাৰে কৰে আৰু তাত কৈছে মই জ্ঞানীবোৰকে পছন্দ কৰোঁ, জ্ঞানীবোৰক ভাল পাওঁ কাৰণ তেওঁলোকে আন উপাসনা নকৰে, মনুষ্য জীৱনৰ মূল উদ্দেশ্য বুলি ভাবি সাধনা কৰে, কিন্তু তেওঁলোক থাকে মৰি অনুত্তম গতিত। কাৰণ কি হয় কৈছে 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত স্পষ্ট কৰিছে बहुनाम जन्मानामन्ते ज्ञानमान माम प्रपते। বহুত জন্মৰ অন্তৰ কোনো জনমত জ্ঞানী আত্মাই মোৰ ভক্তি কৰে ব্ৰহ্মৰ, অন্যথা তেওঁলোকে অন্য পূজাত লাগি থাকে, তলৰ দেৱতাসকলৰ মানে ক্ৰিয়াবোৰ কৰি থাকে। बहुनाम जन्मानामन्ते বহুত জন্মৰ অন্তৰ কোনো জনমত মোৰ ভক্তি কৰে, জ্ঞানীয়ে প্ৰপদে মোৰ ভক্তি কৰে, কিন্তু वासुदेव सर्वमिति বাসুদেৱেই সকলো এইটো কথা কোৱা स महात्मा सुदुर्लभे। সেই সন্তটো বহুত কষ্টৰে পোৱা যায় যে বাসুদেৱেই সকলো। বাসুদেৱৰ অৰ্থ হ'ল সকলোৰে মালিক, যাৰ স্তৰ সকলো ব্ৰহ্মাণ্ডৰ ওপৰত তেওঁ বাসুদেৱ। শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে, শ্ৰীকৃষ্ণটো বাসুদেৱৰ পুত্ৰ আছিলে, সন্তান আছিলে আৰু তেওঁৰ পিতাৰ নাম বাসুদেৱ বেদৰ পৰাই ৰখা হৈছিলে। যেনে ধৰক আমি নিজৰ সন্তানৰ নাম চন্দ্ৰ ৰাখোঁ, কাৰোবাৰ সূৰ্য ৰাখোঁ, তেন্তে সিহঁত চন্দ্ৰ বা সূৰ্যটো নহয়। ঠিক এই প্ৰকাৰে বাসুদেৱ তেওঁৰ নাম আছিলে, বাসুদেৱৰ পুত্ৰ আছিলে শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে, তেওঁ শ্ৰী বিষ্ণুদেৱ আছিল। শ্ৰী বিষ্ণুদেৱ আছিলে আৰু বিষ্ণুদেৱ কেৱল এখন ব্ৰহ্মাণ্ডৰ এটা 3 লোকত পৃথিৱী লোক, পাতাল লোক আৰু স্বৰ্গলোক, তেওঁ কেৱল এটা বিভাগৰহে প্ৰভু, স্বামী, মালিক, তেওঁ বাসুদেৱ নহয়। আৰু যিজন ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পিতা, ক্ষৰ পুৰুষ যিয়ে গীতাৰ জ্ঞান দি আছে শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি, ই কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু, স্বামী। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 2 পুৰুষৰ কথা কৈছে ক্ষৰ পুৰুষ, ই 21 ব্ৰহ্মাণ্ডৰ পুৰুষ স্বামী আৰু 7 সংখ্যক ব্ৰহ্মাণ্ডৰ অক্ষৰ পুৰুষ। সিও বাসুদেৱ নহয়, কেৱল ইমানেই স্বামী, ইমানেই ব্যাপক, ইমানেই সি বাসুদেৱ। আৰু 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते। यह लोकचरम अवश्य विवृत्ति अवैश्वर। সেই 3য় নম্বৰৰ যি পৰম অক্ষৰ ব্ৰহ্ম 8ম অধ্যায়ৰ 3য় শ্লোকত যাৰ বিষয়ে কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁই হ'ল বাস্তৱত বাসুদেৱ। আৰু সেই গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গতিকে কোৱা হয় যে এইটো কথা কোৱা সন্ত যে বাসুদেৱ সৰ্বমিতি, যে সেই সৰ্বশক্তিমান পৰমাত্মাই সকলো, তেওঁই সকলোৰে আপনাশক, তেওঁই সকলোৰে মুক্তিদাতা, তেওঁই সকলোৰে উৎপত্তি কৰোতা আৰু তেওঁই উপাস্য। ইষ্টৰূপত উপাসনা তেওঁৰেই কৰিব লাগে। গতিকে এই কথা কোৱা সন্ত বহুত কষ্টৰে পোৱা যায়। এওঁলোকে সকলোবোৰ মিছা ভৰাই থৈছিলে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 স্পষ্ট কৰিছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। আৰু আমাৰ এই অজ্ঞানী মূৰ্খ ধৰ্মগুৰুসকলে কয় নহয়, নিজৰ বিষয়ে কৈ আছে। কি কথা হ'ল? জানিও ভুল কৰি আছে। মূল শৰণলৈ অহা তেওঁতো প্ৰথমৰ পৰাই আছিলে। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 7 অৰ্জুনে প্ৰথমতেই কৈছে যে মই আপোনাৰেই শৰণত আছো আৰু এতিয়া মোৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিছে, মোৰ মগজুৱে কাম কৰা নাই। যি আমাৰ হিতত আছে সেইটো কথা কওক আপুনি। আপুনি মোৰ গুৰু, মই আপোনাৰ শিষ্য। অৰ্জুনে কৈছে মই আপোনাৰ শৰণততো আগৰ পৰাই আছো। গতিকে 18 নম্বৰ অধ্যায় 64 নম্বৰ শ্লোকত বিচলিত হৈ গ'ল। ইয়াৰ মূল সংস্কৃত মূল পাঠ এনেকুৱা के सर्वधर्मान परित्यज्य माम एकम शरणम वर्ज अहम तव सर्व पापेभ्यो मोक्षामि मा शुच। এতিয়া গীতাৰ জ্ঞানদাতাই কৈছে যে মোৰ স্তৰৰ যি সাধনা তুমি কৰি আছা, 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত 3জন পুৰুষৰ ভক্তি আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। ओम तत्सत इति निर्देश ब्रह्मण त्रिविध समर्थ। ब्राह्मण तेन वेदा च यगा विहता पुरा। ओम तत्सत। ওম ই ক্ষৰ পুৰুষ ব্ৰহ্মৰ আৰু তাত এয়া সাংকেতিক, সতো সাংকেতিক হয়। এই তাত অক্ষৰ পুৰুষৰ মন্ত্ৰ আৰু সতো সাংকেতিক, ইয়াক হৰনাম বুলি কয়।
এয়া পৰম অক্ষৰ পুৰুষ সেই পূৰ্ণ পৰমাত্মাৰ মন্ত্ৰ। গতিকে ইয়াত কি কৈছে 18 নম্বৰ অধ্যায় 66 নম্বৰ শ্লোকত, যেতিয়া তুমি সঁচা তত্ত্বদৰ্শী সন্ত পাবা তেওঁ 3টা মন্ত্ৰৰ উপাসনা দিব। তাত যি মূল স্তৰৰ ভক্তি আছে ওম নামৰ, সেয়া মোক ত্যাগ কৰা। আমি কি কৰি আছিলো? ওম নামৰ জপক ব্ৰহ্মলোকত শেষ কৰি আছিলো। ইয়াৰ উপাৰ্জনক, ইয়াৰ ভক্তি আৰু নিজৰ তাত পুণ্য সমাপ্ত কৰি 84 লাখ যোনিত পৰি গৈছিলো। আমি ধৰ্ম নাশ কৰি অধৰ্মী হৈ গৈছিলো। এতিয়া কৈছে যে যদি তুমি তেওঁৰ শৰণলৈ যাব বিচাৰিছা মূল স্তৰৰ ওম নামৰ পূজা এৰি দিয়া। এয়া বিধান। তাৰ পিছত কৈছে सर्वधर्मान परित्यज्य माम। মূল স্তৰৰ যিবোৰ ধাৰ্মিক ক্ৰিয়া কৰিছা, কিয়নো যজ্ঞ হৱন যি ধৰ্ম কৰো আৰু ওম নামৰ জপ সেয়া আমি ইয়াতেই এৰিম, ইয়াকেই দিম আৰু সাংসাৰিক লাভ আমি ইয়াত পাই থাকিম। তাৰ পিছত যি তৎ আৰু সৎ মন্ত্ৰৰ যি উপাৰ্জন আছে সেয়া আগলৈ লৈ যাব আপোনাক। এই তৎ এয়া অক্ষৰ পুৰুষৰ, তাৰ 7 অংশ ব্ৰহ্মাণ্ড পাৰ হ'ব লাগিব, তাত ইয়াৰ টেক্স দিব লাগিব, ইয়াৰ উপাৰ্জন তাত দিম। আৰু তৃতীয়তে যি হৰনাম আছে সৎ যাক গীতাত শ্লোক 17-23 কৈছে সৎ ওম তৎসৎ যি সৎ আছে সেয়া হ'ল হৰনাম, সেয়া হৈছে পৰম অক্ষৰ ব্ৰহ্মৰ সেই সত্য পুৰুষৰ, সেয়াই আমাক সৎলোকত প্ৰৱেশ কৰাব 12 নম্বৰ দুৱাৰ খুলি। এতিয়া যেনেকৈ सर्वधर्मान परित्यज्य माम एकम शरणम व्रज। কি কৈছে মূল স্তৰৰ যিমানবোৰ ধাৰ্মিক অনুষ্ঠান তুমি কৰিছা তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত সেয়া মোক এৰি মোক দিয়া। और एकम शरणम व्रज। একম মানে যাৰ তুলনাত দ্বিতীয়জন নাই, অদ্বিতীয়। সচিদানন্দ ঘন ব্ৰহ্মৰ শৰণলৈ যোৱা, তেতিয়া মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম। আমি পাপ কৰ্মত বান্ধ খাই থাকো ইয়াত। যেনে ধৰক আমি ধাৰ লৈ থৈছো, ধাৰ নামাৰিলে যাব নিদিব, ধাৰ মাৰি আমি গুচি যাম। গতিকে ইয়াৰ অৰ্থ এইটো ব্ৰজ মানে যোৱা। এই মূৰ্খসকলে আহা বুলি লিখিছে। গতিকে এওঁলোকে এয়া ভুল কৰি থৈছে, অজ্ঞানতা ভৰাই থৈছে। গীতাৰ এই নিৰ্মল জ্ঞানক অজ্ঞান বনাই দিছে নিজৰ অনুবাদত। এতিয়া প্ৰসংগ চলি আছে এই দাসে গীতাক অনুবাদ কৰিলে। তাৰ পিছত ভাবিলো এই বেদ কেইখনকো চাওঁ। বেদো অনুবাদিত আছিল, যিখন মহৰ্ষি দয়ানন্দ আৰু তেওঁৰ শিষ্যসকলে এয়া কৰিলে। আৰু আছিলে শ্ৰীৰাম শৰ্মা। এই কেইবাজনো অনুবাদকৰ লেখকৰ দাসে বেদ পঢ়িলে, কাৰণ মূল জ্ঞান দাসৰ লগত আছিলে যি তত্ত্বজ্ঞান। আৰু এই অনুবাদকসকলে যি তত্ত্বজ্ঞানৰ জ্ঞান বেয়া কৰিছে দাসে তৎক্ষণাতেই বুজি পালে। তাৰ পিছত বেদবোৰ চালো, কি আচৰিত। তাৰ পিছত দাসে ভাবিলে যে এই যি মহৰ্ষি দয়ানন্দ যাক বেদৰ বিদ্বান বুলি কোৱা হয় আৰু সত্যাৰ্থ প্ৰকাশৰ বিষয়ে ময়ো শুনিছিলো যে এওঁ বেদক সৰল কৰি লিখিছে, সকলোৱে বুজি পোৱাকৈ সেই জ্ঞানী আছে। গতিকে দাসে সত্যাৰ্থ প্ৰকাশ এইটো আগ্ৰহেৰে পঢ়িছিলে, যদি ইয়াত সমৰ্থন পাওঁ ইয়াৰ মানুহে এইখনক বহুত মানে আৰু বেছি সহযোগী হ'ব ভগৱানক ভগৱান বুলি মনাত। কিন্তু যেতিয়া সত্যাৰ্থ প্ৰকাশ চালো আৰু বেদৰ লগত মিলালো, এটাও সত্যতা ওচৰে পাজৰে নাপালো। সেইবাবে দাসে কোৱা আৰম্ভ কৰিলে যে এই সত্যাৰ্থ প্ৰকাশত কোনো সত্যতা নাই, এইখন একেবাৰে মিছা। চাওক, দাসৰ বেলেগ উদ্দেশ্য নাই, সকলোকে বুজাব বিচাৰিছো আপোনালোকে ভুল দিশত গৈ আছে, আপোনালোকে ইয়াক ত্যাগ কৰি উভতি আহক। বুদ্ধিমানসকলতো আহিল, কিন্তু যিসকলৰ উপাৰ্জন বন্ধ হৈ গ'ল, আচাৰ্যসকলৰ যিয়ে তেওঁলোকৰ পৰা চান্দা লৈ খাই আছিলে, এইখন বেছি আছিলে, উপাৰ্জন কৰি আছিলে, সিহঁতে নিৰ্বাহ কৰি আছিলে, সিহঁতে ভ্ৰমিত কৰিবলৈ মিছা ক'বলৈ আৰম্ভ কৰিলে। বিচাৰিছিলে যে ৰামপালক একেবাৰে বদনাম কৰি দিম, যাতে ইয়াৰ মানুহে ইয়াৰ নামটোকো ঘৃণা কৰা আৰম্ভ কৰে। কিন্তু এয়া ভগৱানৰ মাৰ্গ, পৰমাত্মাই চলোৱা। 600 বছৰ আগতে পৰমাত্মা আহিছিলে, তেওঁকো এনেকৈ অত্যাচাৰ কৰিছিল আমাৰ ধৰ্মগুৰুসকলে, কিন্তু তেতিয়াও তেওঁৰ একো বেয়া কৰিব নোৱাৰিলে। তেতিয়া আমি শিক্ষিত নাছিলো বাবে ইমানখিনি হ'ল। আমি শিক্ষিত নাছিলো, সেইবাবে ভগৱানে এই জ্ঞানী শুনাইছিলে যি দাসে আপোনাক শুনাই আছে। কিন্তু আজি এই দাসে সেই সদগ্ৰন্থবোৰৰ সহযোগ পাইছে, যাৰ বাবে আপোনালোকে বুজি পোৱাত সহজ হৈ পৰিছে। অন্যথা আপোনালোকক দাসে যি কৈ আছিলে যে বহুত সুখ পোৱাৰ পাছতো যেতিয়া এটা সুখ নাপালে, যিটো সি বিচাৰিছিলে আৰু যিটো ভগৱানে দিব বিচৰা নাছিলে, সেই কথালৈহে পলাই গ'ল। এতিয়া আপোনাৰ
বিষয়ে পৰমাত্মাই কৈছে যে ज्ञान संपूर्ण हुआ नहीं और हृदय नहीं छदावे और देखा देखी भक्ति का रंग नहीं ठहरावे। এতিয়া জ্ঞান সম্পূৰ্ণ কৰি দিছে পৰমাত্মাই। আপোনালোকৰ জ্ঞান এনেকুৱা কৰি দিলে আপুনি ইয়াৰ পৰা লৰচৰ নহয়। এতিয়া কি কয়, আপোনাৰ এনেকুৱা স্থিতি হৈ যাব, बंदी छोड़ दयाल जी तुम तक हमारी दौड़े जैसे काग जहाज का अब सूझत और न ठोरे। সাগৰৰ মাজত কাউৰী পৰি গুচি যায় জাহাজৰ ওপৰত। 100-200 কিলোমিটাৰ যোৱাৰ পিছত আগৰ সময়ত জাহাজৰ চালকসকলে এয়া নিৰীক্ষণ কৰিছিলে যে দিশসূচক যন্ত্ৰটোৱে ভুল দেখুওৱা নাইতো কোনো চুম্বকীয় শিলৰ বাবে। তেওঁলোকৰ এটা কৌশল আছিলে, কাউৰীৰ ভিতৰত এনেকুৱা এটা বিদ্যা দিছে ভগৱানে যে যেতিয়া সি গধূলিৰ সময়ত বহিছিলে তাত জাহাজত, কিয়নো খাদ্য খাবলৈ অতিথিয়ে যেতিয়া বহিছিলে টুকুৰা পেলাই দিছিলে, সেই লালসাত সি গুচি গৈছিলে, ৰাতি হৈ যায়। আৰু যেতিয়া ৰাতিপুৱা হয় তেতিয়া সমুদ্ৰীয় জাহাজৰ চালকে নিজৰ দিশসূচকৰ পৰীক্ষা এনেদৰে কৰিছিলে, সেই কাউৰীটোক বিবশ কৰি দিছিলে শিলগুটি মাৰি মাৰি উৰিবলৈ। তেতিয়া সি উৰি সেই দিশতে গৈছিলে যিটো দিশেৰে সি আহিছিলে। পূবফালেৰে আহিলে সি পূবফালেই যাব, চিধা ষ্ট্ৰেইট। সেই সময়ত সি দিশ ঠিক কৰি লৈছিলে। যেতিয়া কাউৰীটো অলপ দূৰলৈ গুচি যায় আধা কিলোমিটাৰ কষ্টৰে, আৰু যেতিয়া সি বহিবলৈ কোনো স্থান নাপায় উভতি আহি সেই জাহাজখনতে শৰণ লৈছিলে, নহলে আন ঠাইত বহিলে ডুবি মৰি যাব। গতিকে পুণ্যাত্মাসকল এনেকুৱা জ্ঞান দিব এই দাসে আপোনালোকক সকলো প্ৰমাণিত কৰি সৎগ্ৰন্থৰ পৰা। আপুনি সেই জাহাজৰ কাউৰীজনীৰ দৰে আপুনি পৃথিৱীত কোনো আন ঠিকনা দেখা নাপাব। সতলোক আশ্ৰম বৰবালাৰ বাহিৰে যিয়ে আপোনাৰ জীৱন বচাব, আপোনাৰ মুক্তি কৰাব। গতিকে পুণ্যাত্মাসকল, এয়া আজি সৎসংগ আৰম্ভ হৈছে পৰমাত্মাৰ প্ৰকট দিৱসৰ উপলক্ষে। গতিকে আজি আপোনালোকক কেৱল সত্য যুগত পৰমাত্মা আহিছিলে, তেওঁ চাৰিও যুগতেই আহে। আমাৰ সৎগ্ৰন্থই কয় যে ভগৱানে এনেকুৱা লীলা কৰে। चारों युग में संत पुकारे कोक को हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। सतयुग में सत सुकृत कह टेरा त्रेता नाम मुनींदर मेरा द्वापर में करुणा में कहाया कलयुग नाम कबीर धराया। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুলৰ মালিক মুক্তিদাতা কালৰ লোকৰ পৰা কৰ্মবন্ধনৰ পৰা মুক্তি দিওঁতা মুক্তিদাতা কবিৰ পৰমেশ্বৰ, এওঁ আমাৰ জনক আমি সকলো আত্মাৰে পিতা। আপোনালোক আৰু আমি সকলোৱে ইয়াত এই কালৰ লোকত কৰ্মৰ বন্ধনেৰে বান্ধ খাই গলো। আমি নিজৰ ভুলৰ বাবে, ভুল কৰ্মৰ বাবে ইয়াত বন্দী হলো। আমি ইয়াত বহুত কষ্ট পাই আছো। কোনো জীৱই সুখী নহয়। কোনোৱে পিছৰ ক্ষণৰ কথা নাজানে যে কাইলৈ আপোনাৰ কি হ'ব, 1 ছেকেণ্ডৰ পিছত আপোনাৰ কি ঘটনা ঘটিব। ইয়াৰ পিছতো আমি চিন্তিত নহওঁ। ইয়াৰ কাৰণ কি? ইয়াৰ বিষয়ে পৰমাত্মাই স্বয়ঙেই আহি জ্ঞান দিছে। সেই পৰমাত্মা চাৰিও যুগতে আহে, যথাৰ্থ জ্ঞান স্বয়ঙেই কয়। আৰু কয় যে कबीर की माया अटपटी सब घट आन अड़ी और किस किस को समझाऊं या कुएं भांग पड़ी।
এতিয়া পুণ্যাত্মাসকল চিন্তা কৰিবলগীয়া কথা, আমি প্ৰতিদিনেই দেখো যে ক'ৰবাত বানপানী হয়, শ শ মানৱৰ মৃত্যু হয়, ক'ৰবাত দুৰ্ভিক্ষ হয়, হাহাকাৰ লাগি যায়, ক'ৰবাত ভূমিকম্প আহে, কেতিয়াবাতো লাখ লাখ সংখ্যাত মানুহৰ হানি হয়। আৰু বাকী থকাবোৰে কেতিয়াও চিন্তা নকৰে যে য'ত আপুনি বহি আছে এই স্থানো তেনেকুৱাই নহয়নে য'ত এই ঘটনাবোৰ ঘটিছে। গতিকে আপোনালোকে অৰ্থাৎ আমাৰ কিয় চিন্তা নহয়, কাৰণ আমাৰ ওপৰত এই কাল ভগৱানৰ ভাঙৰ নিচা হৈ আছে। আৰু নিচাত থকা ব্যক্তিয়ে তাৰ সন্মুখত যিমানেই ভয়ংকৰ ঘটনা নঘটক কিয় সি চিন্তিত নহয়। এই ভাঙৰ নিচা আঁতৰাবলৈ পৰমাত্মাই যথাৰ্থ জ্ঞান, সূক্ষ্মবেদ, তত্ত্বজ্ঞান ৰূপী এণ্টিবায়টিক এই প্ৰবচন স্বামী আহি জ্ঞান দিছে। আৰু এইবোৰ শুনাৰ বাবে কাণৰ মাধ্যমেৰে এয়া ভিতৰলৈ এই ডোজ যায়। এই ডোজ ল'লেহে আমি সতৰ্ক হওঁ, আমাৰ এই ভাঙৰ নিচা আঁতৰি যায়। আৰু তেতিয়া আমি চিন্তিত হওঁ। তেতিয়া আমি ইমানেই চিন্তিত হওঁ, যদি এটা পৰুৱাও মৰে তেতিয়াও দুখী হওঁ। যদি কুকুৰ এটা ভুলতে আপোনাৰ গাড়ীৰ তলত আহি মৰি যায় সেইটো লৈও চিন্তা কৰোঁ আমি। বহু দেৰিলৈকে আত্মা চিন্তাত থাকে যে চোৱা বেচেৰাটো মৰি গ'ল, আৰু এদিন আমিও এনেদৰেই যাব লাগিব। তাৰপিছত এইবোৰ কথা আমাৰ লাহে লাহে মনত থাকি যায়, ভগৱানৰ কথা বেছিকৈ মনত পৰে। আৰু এই প্ৰকাৰে আমি ইয়াৰ পৰা সৎ সাধনা কৰি আৰু ইয়াৰে ভৌতিক সুখক আশা ইচ্ছা সমাপ্ত কৰি আমি তালৈ গুচি যাম, য'লৈ গৈ জীৱ চিৰদিনৰ বাবে সুখী হয়, য'ত মৃত্যু নহয়, বৃদ্ধাৱস্থা নহয়, কোনো ৰোগেই শৰীৰত নাথাকে। এনেকুৱা স্থান সেই সত্যলোক। আৰু সেই সত্যলোকৰ নকল ইয়াত কাল ভগৱানে ঈশ্বৰ পুৰুষেও কৰি থৈছে, য'ত স্বৰ্গ মহাস্বৰ্গ বনাইছে। এতিয়া ডুপ্লিকেট বস্তুটোতো ডুপ্লিকেটেই হ'ব। ইমানখিনি পাৰ্থক্য বুজা, যেনেকৈ এটা বস্তা ভৰাই থৈছে, চেনিৰ বস্তা ভৰাই থৈছে এটা মোনাত চেনি ভৰোৱা আছে অথবা বাতিত, আৰু আনটো বাতিত নিমখ থোৱা আছে থৈছে। এতিয়া দুয়োটা দেখাত একেটাই, কিন্তু তাৰ সোৱাদত পাৰ্থক্য আছে। এতিয়া সৎলোকক বুজা চেনিৰ দৰে। আৰু ইয়াত যি কালে বনাইছে স্বৰ্গ মহাস্বৰ্গ ব্ৰহ্মলোক আদি যিমানবোৰ স্থান আছে এয়া নিমখ। আৰু নিমখৰ বস্তাৰ ভিতৰত নিমখৰ মোনাটোত কিবা পৰুৱা যদি উঠে বা পোক লাগে, সিহঁতে সেই নিমখৰ টেষ্টৰ সৈতে পৰিচিত, সেই সোৱাদৰ সৈতে পৰিচিত। যদি কোনোবাই তাক কয় সেয়া চেনি, সি চেনি বুলি ভাবে, কাৰণ যলৈকে সি যায় সি সেইটো টেষ্টে পায়। আৰু যি চেনিৰ বাতিত, চেনিৰ মোনাত, চেনিৰ বস্তাত যিবোৰ থাকিব সেইবোৰেহে গম পাব ইয়াৰ সোৱাদটো কি। কিয়নো ডুপ্লিকেট আৰু অৰিজিনেল যি লোক সৎলোক আৰু এই স্বৰ্গলোক আছে দেখা দেখি ইয়াতো চাৰিটা মুক্তি আছে, সেয়া নাশবান। সৎলোকৰ যি চাৰিটা মুক্তি সেয়া চিৰস্থায়ী, ইয়াতকৈ অধিক সুখ আছে। গতিকে এই প্ৰকাৰে আমাৰ আগতে জ্ঞান নাছিলে, আৰু সেই যথাৰ্থ জ্ঞানক পোৱাৰ বাবে স্বয়ং পৰমেশ্বৰ আহে। কাৰণ পৰমাত্মাহে সৰ্বেশ্বৰ সৰ্বম, তেওঁই যথাৰ্থ জ্ঞানদাতা, তেওঁই জগত গুৰু, আৰু তেওঁই সঁচা ভগৱান, অবিনাশী পৰমাত্মা।
তেওঁই আমাৰ সঁচা লগৰী, তেওঁই আমাৰ পিতা, তেওঁই আমাৰ বন্ধু, আৰু তেওঁই আমাৰ মাতা আৰু পিতা। সেইবাবে পৰমাত্মাক কোৱা হয় त्वमेव माता च पिता त्वमेव त्वमेव बंधु च सखा त्वमेव त्वमेव विद्या च द्रविणम त्वमेव त्वमेव सर्व मम देव देव। পৰমাত্মাই আমাৰ সৰ্ব লগৰী, আমাৰ সঁচা মিত্ৰ, নিজৰ আমাৰ প্ৰকৃত মা আৰু দেউতাৰ ৰোধো তেওঁই কৰে। ঠিক আছে, আমাৰ মাতা পিতায়ো আমাৰ বহুত ধ্যান ৰাখে, বিশেষ মমতাও থাকে, কিন্তু সেয়া স্থায়ী নহয়। যিবোৰ সৰু কেঁচুৱা, সিহঁতৰ মাক মৰি যায় অথবা দেউতাক ঢুকাই যায়, তেওঁলোকে বিচাৰিলেও তাক লগ দিব নোৱাৰিব। সেইবাবে আমাৰ প্ৰকৃত লগৰী আমাৰ পৰমাত্মা, আৰু তেওঁই আমাক যথাৰ্থ জ্ঞান দিবলৈ স্বয়ঙেই আহে। আজিৰ যি হঠংগ, এই যি হঠংগ চলি আছে, এয়া কি উপলক্ষে হৈছে? পৰমাত্মা স্বয়ঙেই আহে প্ৰত্যেক যুগত। পৰমাত্মা চাৰিও যুগতে আহে। প্ৰত্যেক যুগতে তেওঁ যথাৰ্থ জ্ঞান নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক স্বয়ঙেই কয়, আৰু আমাক তথ্য দিয়ে যে আপোনালোক ইয়াৰে বাসিন্দা নহয়। আপোনালোক ইয়াৰে বাসিন্দা নহয়, এয়া স্থায়ী স্থান নহয় আপোনালোকৰ। যিবোৰ অট্টালিকা আৰু মহলত, যি দেশ অথবা চুবুৰীত গাঁওক আপুনি নিজৰ বুলি ভাবে, সেয়া আপোনাৰ নহয়। মৃত্যুৰ পিছত নাজানো ক'ত আপোনাৰ পুনৰ জন্ম হ'ব, কোনো পশু ৰূপত অথবা পক্ষী ৰূপত। মানৱ ৰূপত যদি হয় তেনেহ'লে হ'ব পাৰে আন দেশত জন্ম হয়, কিয়নো কাৰণ আপোনাৰ পূৰ্বৰ সংস্কাৰ এজনৰ আনজনৰ লগত মিলে, প্ৰায়েই মিলে, যি কাৰণে আপোনাৰ এই স্থান স্থায়ী নহয়। এই বিষয়ে পৰমাত্মাৰ সৈতে পৰিচিত মহাপুৰুষসকলে কৈছে। আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে, आगे गए ना बावड़े रहते भी सब जहाँ बिन साहिब की बंदगी कहीं ठोड़ ठिकाना ना। যিসকল আগতেই গুচি গৈছে, তেওঁলোকেতো নিজৰ স্থিতি কোৱা নাই তেওঁলোকৰ লগত কি হ'ল, আগলৈ তেওঁলোকৰ লগত কি হ'ল, আৰু যিবোৰ বাকী আছে তেওঁলোকো যাবগৈ, এনেকৈ এটা এটাকৈ। আৰু গৰীবদাসদেৱ মহাৰাজে কয়, बिन साहिब की बंदगी সেই সঁচা ভগৱানৰ চাহেব মানে পৰমাত্মা। बिन परमात्मा की भक्ति कहीं ठोर ठिकाना ना। গতিকে পুণ্যাত্মাসকল, প্ৰথমতেতো আমি এইটো চাব লাগিব যে আমি কোন পৰমাত্মাৰ ভক্তি কৰিম, কোন ভগৱানৰ স্বামীৰ ৰামৰ খুদাৰ গদৰ ভক্তি কৰিম। ইয়াৰ বাবে আমি পৰমাত্মাৰ পৰিভাষাক বুজিব লাগিব। যেনেকৈ চাহেব বুলি কাক কয়, ৰাম বুলি কাক কয়, প্ৰভু স্বামী মালিক কাক কয়। উদাহৰণস্বৰূপে যেনেকৈ এজন গাঁওবুঢ়াকো চাহেব বুলি কয়, SDMকো চাহেব বুলি কয়, ডেপুটি কমিশনাৰ আৰু কমিশনাৰ, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, যিমানবোৰ আছে সকলোকে চাহেব বুলি কয়। কিন্তু প্ৰত্যেক চাহেবৰে শক্তিত, ক্ষমতাত, সমৰ্থতাত পাৰ্থক্য আছে, কিন্তু হয় সকলোৱে চাহেব। স্বামী মালিক, গাঁওবুঢ়া এখন গাঁৱৰ স্বামী হয়, ৰাম চাহেব হয়। SDM এটা ডিভিজনৰ, নিজৰ ক্ষেত্ৰৰ নিজৰ য'ত জব হয় তাৰে, আৰু ডেপুটি কমিশনাৰ এখন জিলাৰ ভিতৰত চাহেব, কণ্ট্ৰলাৰ, কমিশনাৰ 4-5খন ডিষ্ট্ৰিক্টৰ মাজত হয়, আৰু মন্ত্ৰী এখন ষ্টেটৰ, ৰাজ্যৰ এটা বিভাগৰ হয়। স্বামী, চাহেব, মালিক
আৰু মুখ্যমন্ত্ৰী সেই সকলো মন্ত্ৰীৰ ওপৰৰ চাহিব কেৱল এখন ৰাজ্যৰ এটা টুকুৰাৰ আৰু প্ৰধানমন্ত্ৰী বহুতকেইটা মুখ্যমন্ত্ৰীৰ ওপৰত চাহিব। এই প্ৰকাৰে ভগৱানৰো সকলো ব্যৱস্থা আপুনি জানিব লাগিব, এনেকৈ বুজিব লাগিব। যেনেকৈ অন্য দেৱতাও আছে, যেনে ধৰক বৰুণ দেৱতা আছে, জলৰ দেৱতা। ধৰক কোনোবা জলসিঞ্চন মন্ত্ৰী আছে, জলসিঞ্চন ইৰিগেশ্যন মিনিষ্টাৰ। গতিকে সেই জলসিঞ্চন মন্ত্ৰীজন মানুহ হয়, তেওঁক নেহেৰ মেহেকমেৰ মন্ত্ৰী বুলিও কয়, নৰ্দমা মন্ত্ৰী। এনেকৈ তেওঁ নৰ্দমাৰ মন্ত্ৰী নহয়, তেওঁ মনুষ্যৰ মন্ত্ৰী হয়, যাৰ অন্তৰ্গত সকলোবোৰ সিঁচনিৰ উৎস আহে। তেওঁ এইবোৰৰ কণ্ট্ৰলাৰ। এই প্ৰকাৰে যেনেকৈ বিদ্যুৎ মন্ত্ৰী থাকে, বিজুলী মন্ত্ৰী, গতিকে তেওঁ বিজুলী নহয়, মনুষ্য হয়। এনেকৈ আমাৰ দেৱতা আছে, যেনেকৈ কুবেৰ দেৱতা, কুবেৰ তেওঁ বিত্ত মন্ত্ৰী। আৰু জংগলৰ দেৱতা হ'ল যিমানবোৰ ফৰেষ্ট আছে তেওঁৰ অন্তৰ্গতই হয়। এনেকৈ যিমানবোৰ এই পৃথিৱী আছে, ওপৰৰ লোকত গ্ৰহ আছে, এইবোৰৰ কণ্ট্ৰলাৰ হ'ল পৃথিৱী দেৱী। এই পৃথিৱী দেৱী মাটিৰ নহয়, তেওঁ এগৰাকী দেৱী নৰাকাৰৰ। এনেকৈ সূৰ্য দেৱতা, এই সূৰ্য যি জুইৰ পিণ্ড, ই দেৱতা নহয়। সেই সূৰ্য এজন দেৱতা নৰাকাৰ, যাৰ অন্তৰ্গত সকলোবোৰ প্ৰকাশ স্ৰোত আহে। এনেকৈ বহুত সূৰ্য আছে, চন্দ্ৰ আছে, প্ৰকাশ উৎস আছে, এইবোৰ ইয়াৰ অন্তৰ্গত। ভুলতে এই সূৰ্যকে দেৱতা বুলি মানি আমি ইয়াকে নিজৰ কেন্দ্ৰ কৰি লওঁ, ভাবি লওঁ এওঁ ভগৱান দেৱতা। আৰু এই সকলোবোৰ দেৱতাৰে তিনিজন মুখ্য দেৱতা আছে। সেয়া এজন শ্ৰী ব্ৰহ্মাদেৱ, দ্বিতীয়জন শ্ৰী বিষ্ণুদেৱ, তৃতীয়জন শ্ৰী শিৱদেৱ। এওঁলোক তিনিটা লোকৰ এক বিভাগীয় মন্ত্ৰী। যেনেকৈ ব্ৰহ্মাদেৱ ৰজগুণ বিভাগৰ মিনিষ্টাৰ, চাহিব মালিক স্বামী। ভগৱান বৈষ্ণুদেৱ আছে, এওঁ তিনি লোকৰ ভিতৰত শতগুণ বিভাগৰ মন্ত্ৰী। আৰু ভগৱান শংকৰ তমগুণ বিভাগৰ চাহিব ৰাম মালিক, দেৱতা হয় স্বামী। এখন ব্ৰহ্মাণ্ডৰ ভিতৰত 14টা লোক থাকে। এখন ব্ৰহ্মাণ্ডৰ ভিতৰত 14টা লোক আছে। 88,000টা বসতি অঞ্চল বেলেগকৈ বনোৱা আছে। শপত পুৰি আছে। ব্ৰহ্মলোকৰ ওপৰতো এটা গুপ্ত লোক আছে, ব্ৰহ্মলোকৰ ওপৰত আৰু এটা লোক আছে। গতিকে এই লোক এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এই সূৰ্য, চন্দ্ৰ, পৃথিৱী, স্বৰ্গ, পাতাল, তল, অতল, বিতল আৰু শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ লোক, ইন্দ্ৰৰ লোক, ধৰ্মৰাজ ন্যায়াধীশৰ লোক, আৰু ওপৰত ব্ৰহ্মলোক, দুৰ্গা দেৱীৰ লোক, এই সকলোবোৰ মিলাই গৌলোক আদি এনেকৈ মুঠ 14টা লোক আছে। সূৰ্য আছে, চন্দ্ৰ আছে। গতিকে এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এয়া ইমানেই সামগ্ৰী থাকে। এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে। তাৰ স্বামী হ'ল ব্ৰহ্ম, ক্ষৰ পুৰুষ। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে, প্ৰভু স্বামী। এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ সৈতেতো আপুনি পৰিচিত হৈছেই, অন্য দেৱতাৰ স্থিতিৰ সৈতেও পৰিচিত হৈছে, যে এওঁলোক কিমান চাহিব, কিমান স্বামী, কিমান মালিক। আৰু এওঁলোকৰ যি পিতা, তেওঁ 21 ব্ৰহ্মাণ্ডৰ চাহিব, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা। মানে 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে, ইয়াৰে সন্তান দেৱতা ইয়াৰ পৰাই উৎপন্ন হৈছে। আগলৈ সেই দেৱতাবোৰৰো দেৱতা হ'ল, সিহঁতৰো সন্তান হ'ল। এনেকৈ 21 ব্ৰহ্মাণ্ডৰ এখন ব্ৰহ্মাণ্ডৰ ব্যৱস্থা আপোনালোকক কৈ দিলো মই। এনেকৈ 21খন ব্ৰহ্মাণ্ড আছে ক্ষৰ পুৰুষৰ।
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দুজন পুৰুষ আছে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু 17 আছে তৃতীয় যিজন অন্য, তেওঁলোকতকৈ বেলেগ। তেওঁ পৰমক্ষৰ পুৰুষ, তেওঁক পৰমক্ষৰ ব্ৰহ্ম বুলিও কয়। ক্ষৰ পুৰুষ বুলি কোৱা অথবা ক্ষৰ ব্ৰহ্ম, আৰু ইয়াক পোনকৈ ব্ৰহ্ম বুলিও কয়। এতিয়া ব্ৰহ্মৰ পৰিভাষা কওঁ আপোনালোকক। তেওঁক ব্ৰহ্ম বুলি কিয় কয়? কিয়নো ব্ৰহ্মৰ অৰ্থটো চাহেবেই হয়, ভগৱান হয়, পৰমাত্মা হয়। কিন্তু এতিয়া যেনেকৈ যিকোনো বিভাগতে আপুনি চাওক অথবা কোনো ব্যৱস্থা চাওক, যেনেকৈ ছাগলী পোহপাল কৰে, সিহঁতৰ বাবে কচাইজন চাহেব মালিক। কিন্তু সি কেনেকুৱা ধৰণৰ চাহেব? হয়তো সিহঁতৰে মালিক স্বামী। সিহঁত তাৰ অন্তৰ্গত। সিহঁতক যি ইচ্ছা সিটোৱেই কৰিব পাৰে। সি চাহেব হৈও তাৰ নেচাৰ কেনেকুৱা হয়, তাৰ ডিউটি কেনেকুৱা, কৰ্তব্য কি হয় তাৰ। এনেকৈ প্ৰত্যেক চাহেবৰে কামত পাৰ্থক্য আছে। এই প্ৰকাৰে বুজি লোৱা এই যি কাল আছে, ই সেই কচাইৰ দৰে চাহেব হয়। আৰু ইয়াৰ 21খন ব্ৰহ্মাণ্ড আছে য'ত ই আমাক বান্ধি থৈছে। ইয়াৰ কৰ্তব্য কেনেকুৱা, তথাপিও ই চাহেব। আৰু ব্ৰহ্ম বিষ্ণু মহেশ্বৰ এই ব্ৰহ্ম ক্ষৰ পুৰুষৰ এই তিনি মুখ্য শক্তি হয় ইয়াৰ, যি ইয়াৰ ব্যৱস্থা কৰি থৈছে। যেনেকৈ কচাইয়ে ছাগলী পালে, মতা আৰু মাইকী, সিহঁতৰ বাবে 3টা চাকৰ থৈ দিয়ে। এজনে সিহঁতক বাহিৰৰ পৰা খাদ্য আনে আৰু তাতে থৈ দিয়ে। দ্বিতীয়জনে সিহঁতক চৰাই আনে, গোটেই দিনটো সিহঁতৰ চোৱা চিতা কৰে। আৰু তৃতীয়জনে কচাইক যিমান কেইটা লাগে সিমান কেইটা লৈ যায়। এনেকুৱাই ডিউটি দি থৈছে এই ব্ৰহ্ম বিষ্ণু মহেশ্বৰক এই কাল ভগৱানে। কাৰণ ইয়াক অভিশাপ দিয়া হৈছে, ই ভুল এটা কৰিছিলে। 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণী ই শৰীৰৰ পৰা ওলোৱা লেতেৰাক নিত্য আহাৰ কৰে। এনেকুৱাই ই ব্ৰহ্মদেৱৰ পৰা প্ৰেৰিত হৈ যিকোনো প্ৰাণী ইয়াৰ ৰজগুণৰ প্ৰভাৱত সন্তান উৎপত্তি কৰে। শ্ৰী বিষ্ণুদেৱে স্থিতি বনাই ৰাখে। আৰু শংকৰ ভগৱানে আমাক মাৰি এই কাল কচাইৰ ওচৰলৈ পঠিয়াই দিয়ে। ইয়াৰ ব্যৱস্থা এনেকুৱা। তথাপিও ই স্বামী চাহেব ব্ৰহ্ম মালিক বুলি কোৱা হয়। এতিয়া যেনেকৈ আমি দেখিছো, যেনেকৈ SP অফিচত যিবোৰ ষ্টাফে কাম কৰে, তেওঁলোকে বাৰে বাৰে এনেকৈ নকয় যে SP চাহেবে এনেকৈ কৈছে। তাৰে যি হেড ক্লাৰ্ক, অন্য যিমানবোৰ ক্লাৰ্ক অথবা আন যিবোৰ কৰ্মচাৰী থাকে, ইজনে আনজনক কয় যে চাহেবে এনেকৈ কৈছে। তেওঁলোকৰ বাবে এয়া আণ্ডাৰষ্টুড চাহেব মানে SP চাহেব। তেওঁলোকে বাৰে বাৰে SP চাহেব বুলি নকয়। এই প্ৰকাৰে এই ব্ৰহ্ম যি আছে সি 21 ব্ৰহ্মাণ্ডৰ মালিক। আৰু ই কেনেকুৱা মালিক, ইয়াৰ ডিউটি কৰ্তব্য কি হয়, নেচাৰ কি, স্বভাৱ কি, ইয়াৰ কৰ্ম কেনেকুৱা, এইটো কলো। ই তথাপিও চাহেব। গতিকে ইয়াৰে যিমানবোৰ ঋষি মুনি আছিলে, ইহঁতে ব্ৰহ্ম বুলি কোৱা আৰম্ভ কৰিলে। ব্ৰহ্ম হয় চাহেব। ই চাহেব মানে ব্ৰহ্ম প্ৰসিদ্ধ হৈ গ'ল। আৰু ইয়াকেই পুৰুষোত্তম বুলি মানিলে, কাৰণ ইয়াৰ বিকল্প নাই। ইয়াক পুৰুষোত্তম বুলি কেনেকৈ মানিলে? যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 16, 17 আৰু 18। এইটো নিৰ্ণায়ক জ্ঞান দিছে যে 3জন পুৰুষ আছে। এজন ক্ষৰ পুৰুষ যিয়ে গীতাৰ জ্ঞান দিছে, ই 21 ব্ৰহ্মাণ্ডৰ স্বামী। ইয়াক ক্ষৰ ব্ৰহ্ম বুলিও কয়। আৰু ই ব্ৰহ্ম বুলি প্ৰসিদ্ধ হ'ল। এইবাবেই হ'ল যে ইয়াৰ অন্তৰ্গত যিমানবোৰ ঋষি মহৰ্ষি দেৱ আছে, সি ইহঁতৰ চাহেব। সেইবাবে ইহঁতে ব্ৰহ্ম বুলি কয়। এটা পাৱাৰ, ই নিৰাকাৰ, ইয়াক কেতিয়াও দেখা পোৱা নাযায়। ই প্ৰতিজ্ঞা কৰি থৈছে যে ই কেতিয়াও কাৰো সন্মুখলৈ নাহে। কোনো সাধনাৰে ইয়াৰ দৰ্শন কৰিব পৰা নাযায়। ই এনেকৈয়ে প্ৰতিজ্ঞা কৰি থৈছে। আৰু গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25ত ই স্বয়ং স্বীকাৰ কৰিছে, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছে যে অৰ্জুন, মই কৃষ্ণ নহয়। সেইবাবে এই বুদ্ধিহীন ব্যক্তি অবোধে মই অব্যক্তমক ব্যক্তিম
आपनम मनन्ते बुधा মই অব্যক্ত মানে মই গুপ্ত থাকো, যোগ মায়াৰে লুকাই থাকো, কেতিয়াও কাৰো সন্মুখলৈ নাহো। এইটো মোৰ অটল বেয়া নিয়ম, অনুত্তম। আৰু ইহঁতে মোক শ্ৰীকৃষ্ণ বুলি ভাবি আছে ব্যক্তিৰ ৰূপ মায়াত। মই কেতিয়াও কাৰো সন্মুখলৈ নাহো। গীতাৰ অধ্যায় নম্বৰ 11 47 আৰু 48 কৈছে যে অৰ্জুন, তুমি যে মোৰ এই ৰূপ দেখিছা বিৰাট, এইটোৱেই মোৰ আচল ৰূপ। আচল ৰূপ মোৰ এইটো কালৰ, আৰু মোৰ এই ৰূপৰ মোৰ দৰ্শন ইয়াৰ আগতে কোনেও দেখা নাই। তোমাৰ আগতে না আগলৈ দেখিব, না কোনো জপেৰে না তপেৰে, না কোনো বেদত বৰ্ণিত বিধিৰে, না কোনো ক্ৰিয়াৰে মোৰ কোনেও দৰ্শন কৰিব নোৱাৰে। এই ৰূপৰ দৰ্শন কৰিব নোৱাৰে। এই ৰূপৰ দৰ্শন কৰা মানে ভগৱানৰ প্ৰাপ্তি। গতিকে বেদত বৰ্ণিত বিধিৰে পৰমাত্মাৰ প্ৰাপ্তি নহয়। এই মহৰ্ষিসকলে বহুত কিবা কিবি কৰি চালে, সমাধি লৈ চালে, আৰু অমুৰ নাম ইয়াৰ টপমোচ মন্ত্ৰ, ফাইনেল মন্ত্ৰ, ইয়াৰ জপ কৰিও চালে। বেদত লিখা আছে, বেদত বৰ্ণিত বিধিত লিখা আছে, মই কাকোকেই দেখা নিদিওঁ। গতিকে সিহঁতে নিজেই ডিফাইন কৰিলে গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ। গতিকে ইয়াত প্ৰসংগ চলি আছে। ইয়াৰ অন্তৰ্গত সকলোৰে মাজত ই চাহেব বুলি প্ৰসিদ্ধ হ'ল। ব্ৰহ্ম হৈ গ'ল। ব্ৰহ্ম সৰ্বশক্তিমান। এই 21 ব্ৰহ্মাণ্ডৰ বাবে ই সৰ্বশক্তিমানেই হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 দুজন পুৰুষৰ কথা কৈছে, স্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। স্বৰ পুৰুষটো কৈ দিলো, ইয়াক স্বৰ ব্ৰহ্ম বুলি কোৱা। ব্ৰহ্ম কোৱা 21 ব্ৰহ্মাণ্ডৰ স্বামী কাল বা জ্যোতি নিৰঞ্জন। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা বুলিয়েই কোৱা। আৰু 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী অক্ষৰ পুৰুষ। 21 ব্ৰহ্মাণ্ডৰ সামগ্ৰীবোৰ আপোনালোকক কৈ দিলো। এয়া সিমানেই আছে প্ৰত্যেকতে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 কৈছে দুজন পুৰুষ আছে, স্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। তাৰ পিছত কৈছে ইয়াৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সকলোবোৰ নাশবান। স্থূল শৰীৰ এওঁলোকৰ নাশবান। জীৱাত্মাটো এনেও কাৰো নমৰে, পশু বা পক্ষীয়েই হওক। গতিকে ই স্বয়ং নাশবান। 2 স্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু ইহঁতৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সিহঁতো নাশবান। এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 তৎক্ষণাৎ কৈছে উত্তম পুৰুষ কিন্তু অন্য। পুৰুষোত্তম। পুৰুষ মানে পৰমাত্মা, উত্তম মানে শ্ৰেষ্ঠ। সেই শ্ৰেষ্ঠ পৰমাত্মাটো এই দুজনতকৈ অন্য, স্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ। আৰু তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা। এতিয়া পৰমাত্মাৰ ডেফিনেশ্যন আপোনালোকক কম। তেওঁক পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁ এই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে হে ভগৱান, আপুনি 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে যে হে তৎব্ৰহ্মক জানি, সকলো আধ্যাত্মিক জ্ঞানক বুজি আৰু সকলো কৰ্মৰ সৈতে পৰিচিত প্ৰাণীয়ে কেৱল জৰা আৰু মৰণৰ পৰা হাৰি যোৱাৰ মুক্তি পোৱাৰ বাবেহে প্ৰযত্ন কৰে। এই সংসাৰৰ কোনো বস্তুৰে ডিমাণ্ড নাৰাখে, ইচ্ছা নাৰাখে। গতিকে কিং তৎব্ৰহ্ম। 8ম অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিছে গীতাত যে কিং তৎব্ৰহ্ম, সেই তৎব্ৰহ্ম কোন হয়, কি হয়? 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। অৰ্থাৎ তেওঁ গীতাৰ জ্ঞানদাতাতকৈ অন্য হয়। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 সেই পৰমক্ষৰ ব্ৰহ্মৰ বিষয়ে কৈছে যে कि उत्तम पुरुष तु अन्य परमात्मा इति उदाहरतय लोकत्रयमाविश्य विवृति अवैश्वर। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতাই কৈছে যে যিমানবোৰ প্ৰাণী মোৰ অন্তৰ্গত 21 ব্ৰহ্মাণ্ডত, সিহঁততকৈ মই শ্ৰেষ্ঠ, সিহঁততকৈ শক্তিশালী, সিহঁততকৈ বলৱান। সেইবাবেই মই লোক 21 ব্ৰহ্মাণ্ডতো এখন লোক আছে। যেনে ধৰক এখন ৰাজ্য, ষ্টেট, আৰু সমগ্ৰ ভাৰতত প্ৰায় 30-32খন ৰাজ্য আছে। এই সকলোবোৰ মিলাই এখন দেশ হয়। গতিকে ই কি কৈছে, মোৰ 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে এইবোৰ মোৰ লোক। আৰু বেদক জনাসকলে ব্ৰহ্ম আৰু বেদ আৰু ওম নামৰ জপক ফাইনেল বুলি মানিছে। গতিকে ই কৈছে যে এয়া এক দন্ত কথা, লোকবেদ হয়।
যেনেদৰে আমি লোকবেদৰ আধাৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অবিনাশী বুলি মানিছিলো, এওঁলোকৰ কোনো মাক দেউতাক নাছিল। এয়া আছিল দন্তকথা, লোকবেদ যি সত্য নহয়, যথাৰ্থ জ্ঞানৰ বিপৰীত। গতিকে ইয়াত কি কৈছে, লোকবেদৰ আধাৰত, দন্তকথাৰ আধাৰত মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ, কিয়নো যিমানবোৰ প্ৰাণী মোৰ অন্তৰ্গত, ইহঁততকৈ শ্ৰেষ্ঠ মই, শক্তিশালী, বলৱান। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক চিনাকি কৰাই দিম অসমৰ বিশ্বনাথ গহপুৰৰ নিবাসী হাৰুণ তাঁতীৰ সৈতে। বছৰ বছৰ ধৰি তেওঁ গণেশ পূজা, দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা আদি বহু দেৱ দেৱীৰ পূজা কৰিছিল। কিন্তু তাৰ পিছতো তেওঁ মানসিক আৰু শাৰীৰিক শান্তি লাভ কৰিব পৰা নাছিল। এদিন তেওঁ মাত্ৰ 20 টকাৰ জ্ঞানগংগা পুথিখন পায়। সেই পুথিখন পঢ়াৰ পিছতেই তেওঁ বুজি পায় জীৱনৰ দুখৰ প্ৰকৃত কাৰণ কি আৰু সমাধান ক'ত আছে। তাৰ পিছত তেওঁ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে আৰু তেওঁ কয়, অস্ত্ৰোপচাৰ কৰিবলগীয়া ভৰিৰ ৰোগ অস্ত্ৰোপচাৰ নকৰাকৈ ভাল হয়। আজি হাৰুণ তাঁতীৰ জীৱন আনৰ বাবে এক প্ৰেৰণাৰ উৎস। আহকচোন হাৰুণ তাঁতীৰ নিজৰ মুখেৰে শুনো কেনেকৈ শাস্ত্ৰসন্মত আধ্যাত্মিক জ্ঞানে তেওঁৰ জীৱন সলনি কৰি পেলালে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ আপোনাৰ শুভ নামটো? হাৰুণ তাঁতী। আপুনি ক'ৰ পৰা আহিছে? মই বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 এপ্ৰিল মাহৰ 20 তাৰিখত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰি আছিলোঁ দেৱী দেৱতাৰ পূজা, যোনটো আমাৰ সমাজত পৰম্পৰা হিচাপত কৰে। দুৰ্গা পূজা, কালী পূজা, গণেশ পূজা, লক্ষী পূজা। আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰি আছিল? এইটো পৰম্পৰা হিচাপতে কৰি আছিলোঁ। আপোনাৰ পৰম্পৰাগত সেই ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সেইটো পৰম্পৰা হিচাপত কৰি বহুত লাভ পোৱা নাছিলোঁ আৰু বহুত দুখিত হৈ আছিলোঁ। কেতিয়াও মোৰ শান্তি নাছিলে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? যেতিয়া মই নাম দাম লোৱাৰ আগতে মই লাভ পাইছোঁ, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজত অহাৰ আগতে লাভ পাইছোঁ। আপুনি যিহেতু ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতেও আপুনি লাভ পাইছে, সেই লাভ আপুনি কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ বুজাই কওক। হয়, মই লাভ পাইছোঁ। যেতিয়া মোৰ ইলেক্ট্ৰিক বিল আহিছিলে 12,820 টকা, তেতিয়া মোৰ বন্ধু এজনো মোৰ লগত আছিলে আৰু মোৰ তাত পইচা পাতি একেবাৰে নাছিলে। মই বহুত দুখিত ইলেক্ট্ৰিক বিল দিব নপৰাৰ কাৰণে। তাৰপাছত বাৰে বাৰে মানুহ অহাৰ কাৰণে ঘৰতো অশান্তি পালে। তেতিয়া মোক ক'লে ইলেক্ট্ৰিক বিলটো য'ৰ পৰা আনি পেলাই দি দিয়ক বুলি। তেতিয়া মোৰ তাত পইচা নাছিলে, মই কৰোঁ কি? তেতিয়া সিহঁতৰ লগত সিহঁতি মোক ক'লে, মোৰ বন্ধু আছিলে লগতে, বন্ধুৱে ক'লে ব'ল তাতে একবাৰ গৈ পেলাই চেক কৰোঁ। তেতিয়া আমি 12-13 জন আছিলোঁ তেনেকুৱা লাইনমেনকেইটা দায়িত্ব দিছিলে সিহঁতৰ লগত মই গ'লোঁ, চেক কৰিলোঁ। 12,820 টকা আছিলে মোৰ। তেতিয়া আকৌ 2 নম্বৰ দিনাখনো সিহঁতি আকৌ মোক মাতিলে, আকৌ লৈ গ'ল অফিচত, তাতেও চেক কৰিলে 12,820 টকাই আছিলে। তেতিয়া 3 নম্বৰ দিনাখন মোৰ বন্ধু ক'লে যে ব'ল আৰু একবাৰ যাওঁ, চেক লিষ্টটো ওলাম। আকৌ এবাৰ ক'লে। তেতিয়া আমি সেই 12-13 জনেই আছিলোঁ। তেতিয়া ওলাওঁতে তাতে মোৰটো চাইছোঁ 380 টকা আছিল। তেতিয়া মোৰ বন্ধুৱে মোক ক'লে তোৰতো 12,820 টকা আছিলে, কেনেকুৱাকৈ 380 টকা আছে? তেতিয়া মই কৈছোঁ এইটো পৰমাত্মাই বিলখন ভৰি দিছে বুলি ক'লোঁ। কোন পৰমাত্মাৰ কথা কৈছে আপুনি? মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ, গুৰু ৰূপত স্বয়ং পৰমাত্মাহে হয়, মই পৰমাত্মা মানো। আৰু যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাই নাছিলে, তেনে ক্ষেত্ৰত আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে, প্ৰত্যক্ষ কৰি আছে, তেওঁলোকে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে আপুনি তেখেতৰ পৰা ইমানখিনি লাভ পাইছে? আমাৰ বাগানত এটা ভকত আছিলে, গুৰুদেৱৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানগংগা পুস্তক দিছিলে। এইটো হ'ল 2014 চনত। যেতিয়া মোক জ্ঞানগংগা পুস্তক দিছে, তেতিয়া মই জ্ঞানগংগাখন পুস্তকখন পঢ়িলোঁ।
তেতিয়া সি কৈছে কোন পৰমাত্মা এজনেই। তেতিয়া সি কৈছে মই কৈছোঁ তাক বিৰোধ কৰিছোঁ মই। যেতিয়া গুৰুদেৱৰ কথাও কৈছে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুকূলত ভক্তি দি আছে বুলি কৈছে। আৰু তাৰ শাস্ত্ৰ অনুকূলত ভক্তি কৰিলে মানে কোনো দুখ কষ্ট নহয় বুলি কৈছে। আৰু জনম মানে ডাইৰেক্ট মানে মোক্ষ আছে বুলি কৈ আছে। তেতিয়া মই কৈছোঁ মোক্ষ দিব পাৰিব জানো? হঁ পাৰিব বুলি কৈছে। তেতিয়া কৈছে শাস্ত্ৰ অনুকূলতে ভক্তি দি আছে। ভাবিলোঁ যে হয় চাওঁ, কিতাপখন পঢ়ি চাওঁ, পুস্তকখন পঢ়ি চাওঁ, পঢ়ি থকাটো কি আছে। ভাবিলোঁ মই জ্ঞান গংগা পুস্তকখন লৈ ল'লোঁ। তাক ক'লোঁ মূল্যটো কিবা দিব লাগে নেকি? সি কৈছে 20 টকা এটা দিলে হ'ব বুলি কৈছে। তেতিয়া এনে চাইছোঁ এইটোতো 20 টকা, এইটোতো মাৰ্কেটত যেনিবা 120 টকামান ল'ব, পুস্তকখন যে 20 টকা যে দি আছে কেলে? তেতিয়া ভগত আত্মাটো কৈছে যে এইটো আমাৰ সেৱা হয় বুলি কৈছে। পৰমাত্মাৰ জ্ঞানটো আমি প্ৰচাৰ কৰি আছোঁ বুলি ক'লে। ঠিকে আছে, ময়ো পঢ়ি চাওঁ। ময়ো দেৱী দেৱতাৰ পূজা বহুত কৰি আছিলোঁ। দুৰ্গা মাক মই সৰ্বশ্ৰেষ্ঠ বুলি মানি আছিলোঁ, মাতা দুৰ্গাক। তেতিয়া চাওঁ এই কিবা পঢ়ি চাওঁ বুলি ক'ল। যেতিয়া মই পঢ়িলোঁ তেতিয়া মোৰ তাত বাইবেলো আছিলে, বাইবেলো মিলালোঁ। তেতিয়া এজনৰ মানে মোৰ ভাল চিনাকি এটা আছিলে মানে লাইনত, সি তাত শ্ৰীমদ ভাগৱত গীতাও আছিলে। তেতিয়া শ্ৰীমদ ভাগৱত গীতাও মানে তাৰ লগত মিলালোঁ, মিলিলে। তেতিয়া চালোঁ যে হয় এইটো পূৰ্ণ পৰমাত্মাই হয় আৰু গুৰু ৰূপত স্বয়ং কবি চাহেবে আহিছে। তেতিয়া যোনজন ভগতজী মোক দিছিলে পুস্তকখন, সেই ভগতজীক মই আকৌ সুধিলোঁ যে এই কিবা সৎসংটো মানে টিভিত দিয়ে জানো? তেতিয়া সি কৈছে সাধনা চেনেলত দিয়ে, সন্ধিয়া 7:30। তেতিয়া ঠিকে আছে বুলি ক'লোঁ। আৰু তেতিয়া সি আহি পেলাই চেনেলটোও লগাই দিলে। সৎসংটো যেতিয়া মই চাইছোঁ একটা শাস্ত্ৰ খুলি পেলাই আঙুলি দেখুৱাই কৈ আছে যে এইটো আপোনালোকৰ কিতাপ হয়, এই দাস পঢ়াই আছে, আপোনালোকে নিজে চাওক। তেতিয়া মই গম পালোঁ যে যিমানো ধৰ্মগুৰু ইয়াত আছে চব নকলি হয়। এইটোৱে অৰিজিনেল পূৰ্ণ পৰমাত্মা হয় আৰু গুৰু ৰূপত স্বয়ং পৰমাত্মা আহিছে বুলি মই গম পালোঁ। আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে আৰু অন্য কিবা কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আৰু বহুত লাভ পাইছোঁ। যেতিয়া মই টমটমত গৈ আছিলোঁ, মই নাম দীক্ষা লৈছিলোঁহে সেইটো সময়ত। মাত্ৰ মোৰ প্ৰথম নাম 2 মাহমান হৈছিলে মোৰ। আৰু মই কিবা গহপুৰ টাউনত গৈ আছিলোঁ, আচানক মানে টমটমটো পাল্টি খাই গ'ল। তাৰপাছত মোৰ তাত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল ভৰি। তেতিয়া সেই কিবা টমটম মানুহজনটো মোক তাৰ পৰা টমটমত উঠালে। মই উঠিব পৰা নাছিলোঁ, সি মোক উঠালে। উঠাৰ পাছত মোক লৈ গ'ল। মই বিশাল মাৰ্কেট, একচুৱেলি মই বিশাল মাৰ্কেটে গৈ আছিলোঁ কিবা ছোৱালীৰ কাপোৰ চাপোৰ আনিবলৈ। তেতিয়া মোক লগে লগে চিভিলত লৈ গ'ল। যেতিয়া দেখুৱালে ডক্টৰক, তো ডক্টৰে পটি চটি কৰি পেলাই মোক মানে পঠাই দিলে সৰু মৰু এক্সিডেণ্ট বুলি। তেতিয়া মোক ঘৰত লৈ গ'ল মানুহজনটো। তেতিয়া তাতে মাইকী মানুহটো মোক ক'লে যে নহয় এইটো এটা সৰু মৰু এক্সিডেণ্ট নহয়, ব্লাডটোতো গৈ আছে। তেতিয়া মোক লগে লগে তাৰ পৰা যোন মানুহজন এক্সিডেণ্ট কৰিছিলে তেখেতক লগে লগে মাতি পেলাই ক'লে যে এইটো সৰু মৰু এক্সিডেণ্ট নহয়। আকৌ মোক চিভিলত লৈ গ'ল তাৰ পৰা। তেতিয়া আমাৰ যোনটো বাগান মেডিকেল আছে তাততো মোক একচেপ্ট নকৰিলে। একচেপ্ট নকৰাৰ কাৰণে মোক লগে লগে আৰু চিভিলত লৈ গ'ল। চিভিলত লোৱাৰ ডক্টৰটো বেলেগ আছিলে। ডক্টৰটো চাই পেলাই লগে লগে মোক জেকেট পঠাই দিলে বিশ্বনাথ চাৰিআলি। তাত মই যেনেকুৱা গ'লোঁ বিশ্বনাথ চাৰিআলি, তেতিয়া তাত মোৰ ট্ৰিটমেণ্ট কৰিলে ৰাতি। তেতিয়া লগতে ভগত আত্মাও গৈছিলে। তেতিয়া সিহঁতি ৰাতি গুচি আহিলে, মই তাত থাকি গ'লোঁ। 3 দিনমান তাত হৈ আছিলে মোৰ। তেতিয়া মোক মানে ভৰিটো পূৰা বেণ্ডেজ কৰি দিলে কমপ্লিট ফুলকৈ। তাৰপাছত 3 দিনৰ পাছত খুলিছে মোৰ তাতে। তেতিয়া জেকেট মেডিকেলতে মোৰ ভৰিটো গেলি গৈছিলে। গেলি যোৱা তাত ট্ৰিটমেণ্ট অলপ কৰিলোঁ, তাত ট্ৰিটমেণ্টটো হ'ল। তাৰ পৰা মোক ছুটি দি দিলে। তেতিয়া মই ঘৰত আহিলোঁ। তেতিয়া আকৌ মোক চেকআপত মাতিলে তাতে। 1 সপ্তাহমান তেনেকুৱা দৌৰালে ভৰিটো মোৰ গেলি গ'ল। তেতিয়া বাগান মেডিকেলত ৰাখিলে। যেতিয়া মই বেলেগ ডক্টৰ ধৰিলোঁ, ডক্টৰটো ভৰিটো চাই পেলাই ক'লে যে ভৰিটো গেলি গ'ল, এইটো কাটিব লাগে বুলি ক'লে। তেতিয়া মাইকী মানুহটোক ক'লে, মোকতো ডাইৰেক্ট কোৱা নাই ডক্টৰে। তেতিয়া মাইকী মানুহটো কান্দিছে পূৰা যে এইটোতো হ'ব নোৱাৰে বুলি কৈছে। তেতিয়া মোক সুধিছে যে ডক্টৰটো এনেকুৱা কৈ আছে। তেতিয়া ক'লোচোন মইতো নাম দীক্ষা লৈছোঁ আৰু
জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে কৈছে নিজে যে যোনে শাস্ত্ৰ অনুকূলত ভক্তি কৰি আছে মই কেঞ্চাৰ কি কেঞ্চাৰৰ বাপৰ বাপো ঠিক কৰিম বুলি কৈছে আৰু এক্সিডেণ্টনো কি বুলি কৈছে তেতিয়া মই সেইটোৱে মানে মাইকী মানুহক ক'লোঁ বেটা ভক্তি কৰিব কৈছে তেতিয়া মই তাৰ আকৌ আৰু এটা ডক্টৰ তাত ল'লে তাতে তেনেকুৱা বুলি ক'লে যে ভৰিটো কাটিব লাগে বুলি ক'লে তেতিয়া যোনটো মই বাগান মেডিকেলত আছিলোঁ ডক্টৰে যেতিয়া আহিছিলে মোক চাবলৈ ভৰিখন চালে তেতিয়া কৈছে যে এইটোতো একচুৱেলি ভৰি কাটিব লাগে কেঞ্চাৰ হৈ যাব বুলি ক'লে তেতিয়া তাত মোক কানি মই মানে পৰমাত্মাক গুহাৰিলোঁ মোৰ গুৰুদেৱক মই পৰমাত্মা বুলি ভাবোঁ তেতিয়া যেতিয়া প্ৰাৰ্থনাটা লগা হ'ল গুৰুদেৱৰ তাত তাৰ পৰা আদেশ আহিছে বেটা ভক্তি কৰ একো নহ'ব মই আছোঁ বুলি ক'লে তেতিয়া মোৰ ভৰিটো ভাল হৈ গ'ল এইটো ছাৰ আচৰিত কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি দুৰ্ঘটনাত ভৰিখন কষ্ট পাইছিলে ডক্টৰে কৈছিল যে আপোনাৰ ভৰিখন কাটিব লগা হ'ব আৰু কাটিবৰ কাৰণে নিৰ্দেশ দিছিলে তেনে ক্ষেত্ৰত এইটো কেনেকৈ সম্ভৱ ছাৰ কি ভক্তি বিধি দিয়ে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যাৰ দ্বাৰা নেকি আপোনাৰ এই কাটিব লগা ভৰিখন সুস্থ হৈ পৰিল গুৰুদেৱত যেতিয়া নাম দীক্ষা লৈছোঁ মই যোনটো নামটো দিছে সেইটো নাম ইমান পাৱাৰফুল নাম শাস্ত্ৰ অনুকূলত দিছে আৰু সেইটো নামত যদি সুমৰণ কৰিলে মই মাত্ৰ 4 মাহ সুমৰণ কৰিছোঁ জগতগুৰু সন্ত ৰামপালজী মহাৰাজ যোনটো নামটো দিছে সেইটো নামত ইমান শক্তি আছে জপ কৰিলে যিমানো ডাঙৰ বেমাৰ হওক খতম হৈ যাব আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যিহেতু আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বিভিন্ন গুৰু আছে সেইসকলৰ যি ভক্তি বিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ পাৰ্থক্য এইটো আছে সন্ত ৰামপালজী মহাৰাজ যোনটো ভক্তি কৈ আছে সব শাস্ত্ৰ অনুকূলত আৰু যিমানো ধৰ্মগুৰু আছে কোনো শাস্ত্ৰত কোনো প্ৰমাণ নাই ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও আপুনি জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰিও মানে নাম দীক্ষা নোলোৱাৰ আগতে উপকৃত হৈছে এই ক্ষেত্ৰত ছাৰ আপুনি যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে একচুৱেলি মই বাৰ্তা দিব নোৱাৰোঁ মই চিৰিফ হাত জোৰি প্ৰাৰ্থনা কৰিব পাৰিম যাতে মই যেনেকুৱা আগত পৰম্পৰা হিচাপত দুৰ্গা পূজা কালী পূজা লক্ষী পূজা গণেশ পূজা যিমান পূজা আছিলে মই কৰি আছিলোঁ মই লাভ পোৱা নাছিলোঁ তেনেকৈ যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহিলোঁ তেতিয়া মই লাভ পালোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক জীৱনৰ সুসম্পদ পঢ়ি পেলাই জ্ঞানটো মিলক আৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহি পেলাই নাম দীক্ষা লওক যাতে মোৰ নিচিনা আপোনালোকেও লাভ পাব ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালিতো একেবাৰে সহজ আৰু মানুহবিলাক যিমানো আছে শিক্ষিত সমাজ হয় চবৰ হাতত মোবাইল থাকে বিভিন্ন ধৰণৰ প্লেটফৰ্মত গৈ মানে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰক তাৰ তলত সৎসং আহিব সৎসঙৰ তলত নাম্বাৰ থাকিব নাম্বাৰত গৈ পেলাই কল কৰি পেলাই বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎ চাহিব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528